মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত কোন দিশে গৈছে ন্যায় প্ৰক্ৰিয়া কিমান দূৰত আছে সেই সন্দৰ্ভত মন্তব্য কৰিছে ছিংগাপুৰলৈ 20 অক্টোবৰত অসমৰ আৰক্ষীৰ দল যাব সেই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকী মন্তব্য কৰিছে ইতিমধ্যে ছিংগাপুৰৰ সেই ঘটনাৰ পিছত অসমবাসীয়ে যিখিনি বিচাৰিছিল অসমবাসীয়ে ন্যায় বিচাৰিছে অসমবাসীয়ে জুবিন গাৰ্গৰ উচিত তদন্ত বিচাৰিছে ছিংগাপুৰত গৈ সেই ঘটনাৰ তদন্ত কৰিবলৈ দাবী উত্থাপন কৰিছিল আৰু অৱশেষত যেহেতু সোশ্যাল মিডিয়াৰ পৰা আৰম্ভ কৰি প্ৰতিটো ক্ষেত্ৰতে সকলোৱে দাবী উত্থাপন কৰিছিল প্ৰতিবাদমুখৰ হৈ পৰিছিল ইয়াৰ পিছত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটোত ন্যায় প্ৰসংগত কি কৈছে সেয়া শুনিব বিচাৰিছো সম্প্ৰসাৰণ হোৱাৰ সম্ভাৱনা আছে আমাৰ এখন খালী আছিল কিন্তু গোটেই গধূলিলৈকে আপোনালোকক মই অফিচত গৈ জনাব পাৰিম কিন্তু এটা সম্ভাৱনা নিশ্চিতভাৱে আছে এলায়েন্সটো কেনেকুৱা হ'ব ইউপিপি অকনমান মই এটাই কথা কৈছো যে এতিয়াও আমি লাহে লাহে ষ্টেপ বিলাক লৈ আছো প্ৰথম দিনৰ পৰাই মই আপোনালোকক কৈ আছিলো যে আমি খুব স্পীডত যাব খোজা নাই প্ৰতিটো ষ্টেপ আমি লাহে লাহে লৈ গৈ থাকিম যাৰ পৰা বড়োভূমিত শান্তিৰ যিটো আমি পৰিৱেশ নিৰ্মাণ কৰিছো সি যাতে সদায় শান্তিৰে থাকিব পাৰে আমাৰ লক্ষ্যটো পলিটিক্স নহয় আমাৰ লক্ষ্যটো মন্ত্ৰী সভা নিৰ্মাণ কৰা নহয় আমাৰ মূল লক্ষ্যটো হৈছে বড়োভূমিত শান্তি আৰু সম্প্ৰীতি সেইটোহে আমাৰ মূল লক্ষ্য সম্প্ৰসাৰণ হোৱাৰ সম্ভাৱনা আছে আমাৰ এখন খালী আছিল কিন্তু গোটেই গধূলিলৈকে আপোনালোকক মই অফিচত গৈ জনাব পাৰিম কিন্তু এটা সম্ভাৱনা নিশ্চিতভাৱে আছে এলায়েন্সটো কেনেকুৱা হ'ব ইউপিপি অকনমান মই এটাই কথা কৈছো যে এতিয়াও আমি লাহে লাহে ষ্টেপ বিলাক লৈ আছো প্ৰথম দিনৰ পৰাই মই আপোনালোকক কৈ আছিলো যে আমি খুব স্পীডত যাব খোজা নাই প্ৰতিটো ষ্টেপ আমি লাহে লাহে লৈ গৈ থাকিম যাৰ পৰা বড়োভূমিত শান্তিৰ যিটো আমি পৰিৱেশ নিৰ্মাণ কৰিছো সি যাতে সদায় শান্তিৰে থাকিব পাৰে আমাৰ লক্ষ্যটো পলিটিক্স নহয় আমাৰ লক্ষ্যটো মন্ত্ৰী সভা নিৰ্মাণ কৰা নহয় আমাৰ মূল লক্ষ্যটো হৈছে বড়োভূমিত শান্তি আৰু সম্প্ৰীতি সেইটোহে আমাৰ মূল লক্ষ্য সম্প্ৰসাৰণ হোৱাৰ সম্ভাৱনা আছে আমাৰ এখন খালী আছিল কিন্তু গোটেই গধূলিলৈকে আপোনালোকক মই অফিচত গৈ জনাব পাৰিম কিন্তু এটা সম্ভাৱনা নিশ্চিতভাৱে আছে এলায়েন্সটো কেনেকুৱা হ'ব ইউপিপি অকনমান মই এটাই কথা কৈছো যে এতিয়াও আমি লাহে লাহে ষ্টেপ বিলাক লৈ আছো প্ৰথম দিনৰ পৰাই মই আপোনালোকক কৈ আছিলো যে আমি খুব স্পীডত যাব খোজা নাই প্ৰতিটো ষ্টেপ আমি লাহে লাহে লৈ গৈ থাকিম যাৰ পৰা বড়োভূমিত শান্তিৰ যিটো আমি পৰিৱেশ নিৰ্মাণ কৰিছো সি যাতে সদায় শান্তিৰে থাকিব পাৰে আমাৰ লক্ষ্যটো পলিটিক্স নহয় আমাৰ লক্ষ্যটো মন্ত্ৰী সভা নিৰ্মাণ কৰা নহয় আমাৰ মূল লক্ষ্যটো হৈছে বড়োভূমিত শান্তি আৰু সম্প্ৰীতি সেইটোহে আমাৰ মূল লক্ষ্য